ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়। আপোনালোকে দেখিছে নিজঞ্জাল পৰিস্থিতি। উপায়ুক্ত ডাঙৰীয়া নাই, কেৱল এগৰাকী ADCৰ বাহিৰে কোনো অফিচাৰ ইয়াত নাই। গোটেই মানুহখিনি ঘৰ ভঙা কামত ব্যস্ত। মই আহি সুধিলোঁ মানুহখিনিক যে এইকেইদিন যে বিভিন্ন প্ৰেছত ওলাই আছে, আপোনালোকে কিবা নটিচ পাইছে নেকি? এটা বৃহত্তৰ এলেকা হ'ল আলমগঞ্জ আৰু এটা বৃহত্তৰ এলেকা হ'ল বিলাসীপাৰা। এই গোটেই এলেকাৰ মানুহৰ কোনো এখন নটিচ পোৱা নাই। আজি চৰকাৰে ন্যূনতম নিয়মখিনিও নামানি মানুহৰ ঘৰ উচ্ছেদ কৰিবৰ কাৰণে প্ৰশাসনক লগাই দিছে। এক যুদ্ধকালীন এটা কোপ মৰা এটা পৰিৱেশত আজি গোটেই মানুহখিনিয়ে দিনে ৰাতিয়ে কটাবলগীয়া হৈছে। আজি আহি আমি যেতিয়া পানবাৰী অঞ্চলত আহিলোঁ, তেতিয়া তাৰ মানুহসকলে কৈছে যে আমাৰ ইয়াত তিনি ধৰণৰ মাটি আছে। এটা হ'ল পট্টা থকা মাটি, এটা হ'ল আলমগঞ্জ কোঅপাৰেটিভ ছ'চাইটিৰ মাটি আৰু এটা হ'ল খাছ মাটি। এইসকলক উচ্ছেদ কৰিব বুলি বিভিন্ন আপোনাৰ মাধ্যমত ওলাইছে আৰু বাহিৰৰ আবহাৱাটো একে পুলিচ আপোনাৰ বিভিন্ন ক্ষেত্ৰত যি দেখা গৈছে সেইটো হৈছে লানিয়ে লানিয়ে ইয়াৰ প্ৰশাসনে কথা পাতিছে, কিন্তু কোনেও নাজানে কিহৰ কাৰণে ভাঙিছে, কোনেও কাৰণে মাটি লগা হৈছে। বেলেগে জানিব পাৰিছোঁ যে এই মাটিখিনি আদানীক দিব বিচাৰিছে। আজি গোটেই প্ৰশাসনখন আজি আদানীৰ হৈ গ'ল। অন্যায়ভাৱে এই দুখীয়া মানুহসকলক যিদৰে আপোনাৰ ঘৰ ভাঙিব খুজিছে, মানুহৰ হাহাকাৰ লাগিছে। সৰু সৰু ল'ৰা ছোৱালী। আমাৰ আইন, আমাৰ ল মতে পট্টাদাৰসকলৰ পৰা যদি কেতিয়াবা চৰকাৰে মাটি অধিগ্ৰহণ কৰিবলৈও হয়, এটা নিয়ম আছে, সুপ্ৰিম কোৰ্টৰ এক্সিষ্টিং অৰ্ডাৰ আছে। তেওঁক ক'ব লাগিব, কোৱাৰ পিছত তেওঁক কি কম্পেনচেশ্যন দিব, সেইটো আকৌ আপোনাৰ ইজনে সিজনৰ লগত আপোনাৰ কথা হ'ব, তাৰপিছত অধিগ্ৰহণ কৰিব, তাকো চৰকাৰে নিজৰ কাৰণে। আদানীক দিবৰ কাৰণে তেনেকৈ অধিগ্ৰহণ চৰকাৰো কৰিব নোৱাৰে নিয়ম অনুযায়ী, মোক যদি উকিলসকলে কৈছে। পট্টা থকা মাটিসকলক তেনেকৈ লৈ যাব বিচাৰিছে। দ্বিতীয় হ'ল আলমগঞ্জত আপোনাৰ কোঅপাৰেটিভ ছ'চাইটি। আমি জানো যে বৃহত্তৰ অঞ্চলত আমাৰ ৰজাৰ বংশধৰে এটা কোঅপাৰেটিভ কৰিছিল। সেই কোঅপাৰেটিভৰ মাটি কেনেকৈ দিব লাগে, কি কৰিব লাগে, তাৰো এটা নিয়ম আছে। সেই কোঅপাৰেটিভ ছ'চাইটিৰ আজি অংশ থকা ৰজা বংশৰ বহু লোকে আহি মোক কৈছে যে আমাৰ মিউটেশ্যন হোৱা নাই, আমাৰ মাটি বাৰীবিলাকৰে ঠিক হোৱা নাই, কোনোবা এজনে আমাৰ এনেকৈ দি দিলে আমাৰ হ'ব নেকি? হাইকোৰ্টত কেছ চলি আছে। আনফালে খাছ মাটিখিনি যিখিনি আছিলে সেইখিনিৰো বহুতৰ আপোনাৰ ডকুমেণ্টছ আছে, বিভিন্ন ধৰণৰ আপোনাৰ দৰি ভাঙা মানুহ আছে। তাৰ সময়ত চৰকাৰে প্ৰপাৰ কম্পেনচেশ্যন মানুহ অন্য ঠাইত দিয়াৰ এটা নিয়ম। গোটেইবিলাক জলাঞ্জলি দি আজি চৰকাৰখনে ঘৰ ভঙা কামত যেনেদৰে ব্যস্ত হৈছে, গোটেই প্ৰশাসনটো উন্নয়ন চব বাদ দি আজি গোটেই কাৰ্যালয়টো আপুনি দেখিছে নিমামা অৱস্থা। আন এটা ঠাই হ'ল বিলাসীপাৰা। বিলাসীপাৰাততো আৰু আপোনাৰ একোপ চৰা। বিলাসীপাৰাৰ যিখিনি আপোনাৰ সন্তোষপুৰ আৰু আপোনাৰ চৰুৱা বাগ্ৰাত যোৱাকালি কথা নাই বতৰা নাই, পাত্তা থকা নিজৰ ঘৰৰ লাইনটো কাটি দিলে। কি চলিছে? আইনৰ শাসন চলা নাই ইয়াত। লাইনটোতো কাটি দিলে, আজি আকৌ বোলে আপোনাৰ ট্ৰেন্সফৰ্মাৰটোকে লৈ গুচি আহিছে। সুপ্ৰিম কোৰ্টৰ এক্সিষ্টিং অৰ্ডাৰ আছে যে কাৰেণ্ট তেনেকৈ কাটিব কোনো ক্ষেত্ৰত নোৱাৰে। মই সুধিলোঁ লাইনৰ বিল দিছে নে? কৈছে আমাৰ এইটোতো স্মাৰ্ট মিটাৰ লগোৱা আছে। কোনো নিয়ম কানুন একো নাই। হাহাকাৰ লাগিছে। মানুহে কৈছে আমাক নটিচখন দিয়ক, নটিচ নিদিয়ে। এতিয়া কৈছে এনাউন্স কৰিছে যে উঠাই লৈ যাব লাগে ঘৰবিলাক। আপোনাৰ হেৰিয়ে কৈছে, এই পাত্তা থকা মানুহবিলাকে কৈছে কিয় যাম আমি আমাৰ ঘৰৰ পৰা, আমাক এখন কাগজ দিয়ক যাতে আমি আইনৰ আশ্ৰয় ল'ব পাৰোঁ। সেইকাৰণে আজি বহুতে আহি পেলাই DC অফিচত দিছে যে আমি তেনেকৈ শুনিছোঁ, এই কথাখিনি আপোনালোকে প্ৰপাৰ প্ৰচিডিঅ'ৰটো কেনেকৈ কৰিব লাগে সেইখিনি আমাৰ লগত এবাৰ পাতক। চবৰে এটা নিয়ম এটা আছে।
আমাৰ সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছে যে 7টা নিয়ম পালন কৰিহে কাৰোবাৰ মাটি ল'বলগীয়া হ'লে সেই মাটিখিনি ল'ব পাৰে। এনেকৈ জোৰ জবৰ লোৱা কাৰণে ৱেষ্ট বেংগলত মই কোট কৰি দিছোঁ আপোনালোকক আইনটো। বহুদিনৰ পিছত সুপ্ৰিম কোৰ্টে প্ৰপাৰ কম্পেনচেশ্যন, ডাবল কম্পেনচেশ্যন দি যিসকল বিষয়াই এনেদৰে অনিয়ম কৰিছিল তেওঁলোকৰ বিৰুদ্ধে একশ্যন লৈ মাটিটো দিছে ডাবল কম্পেনচেশ্যন দিছে। আমাৰ ইয়াত আইনৰ শাসন চলে, সংবিধানৰ মতে চলে। গতিকে আমি কৈছোঁ যে যদি আপোনাৰ মাটি দৰকাৰ হৈছে চৰকাৰৰ, আইন অনুযায়ী আপোনালোকে লওক, আইন অনুযায়ী কৰক। বেআইনীভাৱে এনেদৰে পুলিচ লগাই মানুহক ভয় দেখুৱাই আজি যদি এনেকুৱা ৰঙা চকু দেখুৱাই কৰে, এইটো আইনৰ শাসন চলা নাই। সেইকাৰণে মই আজি ইয়াৰ প্ৰতিনিধি হিচাপে উপায়ুক্ত ডাঙৰীয়াক এড্ৰেছ কৰি এখন চিঠি দিছোঁ যে ইলেক্ট্ৰিচিটি আপুনি বাকী কোনেও নাজানে ক'ত কি হ'ব। ইলেক্ট্ৰিচিটি আপোনালোকে যেনেকৈ কাটিছে, ডিছকানেক্ট কৰিছে, ইমিডিয়েটলি আপুনি ৰাষ্ট্ৰৰ কৰিব লাগে। এইটো এটা সুপ্ৰিম কোৰ্টৰ ভাদিক উলংঘা হৈছে। সেই কথাখিনি দিবৰ কাৰণে আজি মই উপায়ুক্ত কাৰ্যালয় এডিচি বন্তি কাকতি তেখেতে ৰিচিভ কৰিছে। আপোনাৰ একালৰ বন্ধু বৰ্তমানৰ মুখ্যমন্ত্ৰী তেখেতে কৈছে যে এই যি চ'লাৰ প্ৰজেক্ট অনা হৈছে ইয়াৰ দ্বাৰা অঞ্চলৰ উন্নয়ন হ'ব। কোনে কৰিব সেইটো? যাৰ কাৰণে এইবিলাক মানে কোনে কৰিব? চ'লাৰ প্ৰজেক্টটো কোনে কৰিব? আৰু প্ৰজেক্টটো অসম চৰকাৰ বুলি কৈছে। আদানী চবেই জানে, আদানী এতিয়া আদানীক মাটিখিনি দিবৰ কাৰণে নোৱাৰে নহয় তেওঁলোকে কৰিব। এইটো মুখ্যমন্ত্ৰী কৈছে যে আদানীকটো মাটি নিদিয়ে, এইটো অসম চৰকাৰে মাটি দিব, এইটো অসম চৰকাৰৰ প্ৰজেক্ট। তেখেতে এনেকৈ কৈছে। আৰু আপোনাৰ সেই আদানী পিতেক যে মনে মনে আহিলে আপোনালোকে নিউজ কৰিছিল দেখোন। এইটো আদানী পিতেকে দেখা নাই জানো? তেওঁ কি চাহ খাবলৈ, কফি খাবলৈ আহিছিল ইয়াত? কফি খাবলৈ আহিছিল। কৈ দিয়ক যে মই তেওঁক মনে মনে কফি খাবলৈ পঠিয়াইছিলোঁ। আদানী পিতেকে ইয়াত আহি ছাৰ্ভে কৰা আপোনালোকে দেখোন চাই গৈছে, আপোনালোকে দেখোন দেখি গৈছে। পট্টা মাটিখিনি তেওঁক লগা হৈছে, এটা নিয়মত নকৰিব নেকি? পট্টা মাটিৰ কম্পেনচেশ্যন কিমান দিব, আপোনাৰ কম্পেনচেশ্যনটো হ'লে এটা আমাৰ নিয়ম আছে এই ইজনৰ পৰা সিজনে ল'বৰ কাৰণে। আৰু এতিয়া আপোনাৰ যে এই তাত আমাৰ আলমগঞ্জৰ যিখিনি আপোনাৰ কোঅপাৰেটিভৰ মাটি, তাত এজন ৰজাৰ এজন বংশধৰ আপোনাৰ তেখেতে এই ঘৰটো কৰিছে, তেওঁলোকৰ নিজৰ একেবাৰে ভনীয়েক বায়েক, সিহঁতে আহি পেলাই আমাক কৈছে যে আমি তাত কেছ চলি আছে, আমি তাৰ অংশীদাৰ, আমি কোনো ধৰণৰ একো পোৱা নাই। নামটো মই ভালকৈ নাজানো। তেওঁ আজি কৈছে যে আমাৰ কেছ চলি আছে হাইকোৰ্টত, আমি নোপোৱাকৈ কেনেকৈ আমাক দিব? বিদ্যুৎ প্ৰজেক্ট নাথাকিলে মানুহক ভোকত ৰাখি সৰু সৰু ল'ৰা ছোৱালীবিলাকক ঘাট মাউৰা কৰি, আজিতো আপোনালোকে দেখিছে গোৱালপাৰাত এটা ঘাট মাৰোৱা হ'ল, সৰু 3 বছৰীয়া ল'ৰা ছোৱালী থৈ পেলাই, সৰু 1 বছৰীয়া ল'ৰা ছোৱালী থৈ পেলাই ছুইচাইড কৰিবলগীয়া হ'ল। গতিকে এই কথাবিলাক আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, কিন্তু এটা নিয়ম নাই জানো? এটা নিয়ম কানুনৰ মাজেৰে নচলিব জানো? প্ৰজেক্ট যদি লাগে, কাৰ লাগে ট্ৰেন্সপাৰেণ্ট নহয় কিয়? নটিচ, মোৰ ঘৰটো ভাঙিব, মই নটিচ এখন নাপাম নেকি? নটিচ কিয় দিয়া নাই? নটিচ দিলে আইনৰ আশ্ৰয় ল'ব, কাৰণ তেনেকৈ ম্যাদী পট্টা মাটি আপোনাৰ ল'ব নোৱাৰে। এতিয়া কি কৰিব? এই কথাটো যদি আপোনালোকে মৃত্যু হৈছে অলপ আগত, আপুনি যদি এই কথাখিনি যদি গুৱাহাটী গৈ পাইগৈ এই আপোনাৰ প্ৰশ্নটো, তেতিয়া মই ভাবোঁ যে অসমত এটা জাগৰণ হ'ব। সদায় এনেকুৱা অত্যাচাৰী শাসন চলিব নোৱাৰে। আজি বন্ধ হ'ব, ৰাইজে বন্ধ কৰিব। আহি আছে 6টা মাহ, 6টা মাহৰ পিছত ৰাইজে বন্ধ কৰিব। কত অত্যাচাৰী শাসক নাইকিয়া হৈ গ'ল। আজি চাওকচোন, ৰাজনীতি কৰক, ৰাজনীতি কৰি কাৰোবাৰ কিবা হৈছে সেইবিলাক কৰক। এই দুখীয়া মানুহখিনিক পণবন্দী কৰি লৈ পেলাই তেওঁ ৰাজনীতি কৰিবলৈ আহিছে। এইবিলাক একো লাভ নহয়। আপোনালোকে চাব, আপোনাক মই ক'লোঁ এইবিলাক একো লাভ নহয়। যিসকল মানুহৰ কাৰণে কৈছে সেইসকলে তেওঁৰ পাপৰ ভাগ নলয়। মই আজি ক'লোঁ আপোনাক, যিসকল মানুহে এইবিলাক ক্ষেত্ৰত ভাল পাব বুলি ভাবিছে, অসমৰ মানুহ তেনেকুৱা নহয়। এই কথা বতৰাবিলাক তেওঁৰ নিজৰ মানুহখিনিও তেওঁক বেয়া পাইছে।